মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোক সকলোকে পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই আজি তোমালোকৰ কাৰণে কামৰূপ মেট্ৰ'ৰ অলপতে হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024ৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখন লৈ আনিছোঁ। এইবাৰ তোমালোকে জানাই যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে বেলেগ বেলেগ কুৱেশ্যন পেপাৰ ছেট কৰিবলৈ সেবাই নিৰ্দেশ দিছিলে আৰু সেইমতে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে কুৱেশ্যন পেপাৰ বেলেগ বেলেগ হৈছিলে। গতিকে মই আজি তোমালোকৰ কাৰণে কামৰূপ মেট্ৰ'ৰ ছ'চিয়েল ছায়েন্সৰ পেপাৰখন লৈ আনিছোঁ। এতিয়া তোমালোকে 1 নম্বৰ প্ৰশ্নটোলৈ চোৱা। শুদ্ধ উত্তৰটো ইয়াৰে বাছি উলিয়াব দিছে। তোমালোকে জানাই MCQ আছিলে 45 নম্বৰৰ। গতিকে 1 নম্বৰ প্ৰশ্নটোলৈ তোমালোকে চোৱা। কোম্পানীৰ দিন বুলি কোনছোৱা সময়ক কোৱা হয়? Which period is known as company Raj? এতিয়া তোমালোকে অপশ্যন কেইটা দেখিছা। বিভিন্ন অপশ্যনত বিভিন্ন বেলেগ বেলেগ ধৰণৰ আনচাৰ দিয়া আছে আৰু ইয়াৰে তোমালোকৰ শুদ্ধ অপশ্যনটো হ'ব 1826ৰ পৰা 1858লৈ। দেখিছা তোমালোকে যে 1826ৰ পৰা 1858 চনলৈ এই সময়খিনিকে কোম্পানীৰ দিন বুলি কোৱা হয়। বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এতিয়া 2 নম্বৰটোলৈ আহা। মেটছ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ। তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এতিয়া তোমালোকে ইয়াতে দেখিছাই যে ইয়াতে 4টা মানে বিষয় ইফালৰ 4টাৰ লগত মিলাব দিছে। গতিকে প্ৰত্যেকটো তোমালোকে আগতে চিন্তা কৰি ল'বা আৰু তাৰপিছত অপশ্যন কেইটা যিটোৰ লগতে মিলে সেইটো তোমালোকে MCQৰ উত্তৰ হিচাপে দিবা। প্ৰথমটো দেখিছা হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষৰ লগত জড়িত। এইটো 4ৰ লগত মিলিব। এতিয়া বিটোলৈ চোৱা। অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী এইটো হ'ব তোমালোকৰ 1 নম্বৰ অপশ্যনটো সেৱা সংঘৰ লগত জড়িত। লক্ষ্মীনাথ বেজবৰুৱা হ'ব। লক্ষ্মীনাথ বেজবৰুৱা হ'ব তোমালোকৰ জোনাকী লক্ষ্মীনাথ বেজবৰুৱা হ'ব তোমালোকৰ মোৰ দেশৰ লগত জড়িত। আৰু নেক্সট আছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ সম্পাদক আছিল, তোমালোকে জানাই। গতিকে ইয়াৰে অপশ্যনটো হ'ব ডি অপশ্যনটো। ডি অপশ্যনটো ধুনীয়াকৈ A টো 4ৰ লগত মিলাই থোৱা আছে, B টো 1ৰ লগত, C টো 2ৰ লগত আৰু D টো 3ৰ লগত। গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহা। 3 নম্বৰটোত তোমালোকে দেখিছা ইন হুইচ ইয়াৰ যোৰহাট সাৰ্বজনিক সভা ৱাজ এষ্টাব্লিছড। যে যোৰহাট সাৰ্বজনিক সভাৰ জন্ম কিমান চনত হৈছিল? এইটোৰ উত্তৰটো হ'ব 1884। ইয়াতে তোমালোকে অসমীয়াৰ যিটো মানে ব্ৰেকেটৰ ভিতৰত চন দিয়া আছে, ইয়াতে ভুলকৈ ছপা হৈ আহিছে। গতিকে আমি ইংৰাজীটোৱে আমি বিবেচনা কৰিব লাগিব। সেইটো হৈছে 1884। এই অপশ্যনটো হ'ব 1884 চনত যোৰহাট সাৰ্বজনিক সভাৰ জন্ম হৈছিল। নেক্সটটো চোৱা যে হুইচ অফ দ্য ফলোয়িং ৱাজ ৰেফাৰ্ড টু এজ পোষ্ট ডেটেড চেক অন এ ক্ৰেচিং বেংক। এটা দেৱলীয়া বেংকৰ এখন দিন উকলা চেক বুলি তলৰ কাক কোৱা হৈছিল? ইয়াতে তোমালোকে 4টা অপশ্যন পাইছা আৰু ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব ক্ৰিপছ মিছন। যে ক্ৰিপছ মিছনক এটা দেৱলীয়া বেংকৰ এখন দিন উকলা চেক বুলি কোৱা হৈছিল। এতিয়া 5 নম্বৰৰ প্ৰশ্নটোলৈ চোৱা। আফটাৰ দ্য ব্ৰিটিছ কলনিয়েলিজিম ৱাজ এষ্টাব্লিছড দ্য 3 মেইন এডমিনিষ্ট্ৰেটিভ চেণ্টাৰ্ছ অফ ইষ্ট ইণ্ডিয়া কোম্পানী ৱেৰ। যে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ঘাই শাসন কেন্দ্ৰ 3টা আছিল। ইয়াতে এই অপশ্যনটো শুদ্ধ হ'ব কলিকতা, মুম্বাই আৰু মাদ্ৰাজ। এতিয়া 6 নম্বৰ প্ৰশ্নটোলৈ চোৱা। When was the National Education Council formed in Bengal? যে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A মাৰ্চ
11/1906 11 মাৰ্চ 1906 চনত বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল। এতিয়া আহা 7 নম্বৰ প্ৰশ্নটোলৈ। ইয়াতে এছাৰশ্যন আৰু ৰিজন এই দুটা দিয়া আছে। এনেকুৱা প্ৰশ্ন আজিকালি তোমালোকে পাবাই 9-10ৰ মানে কুৱেশ্যন পেপাৰবিলাকত। এছাৰশ্যনটো দিয়া আছে চোৱা, মানি কেন ডাইৰেক্টলি এণ্ড ইনডাইৰেক্টলি বি কনভাৰ্টেড টু গুডছ এণ্ড ছাৰ্ভিচেছ অফ ইকুৱেল ভেলু। আৰু ৰিজনটো দিয়া আছে, মানি হেভ দ্য কোৱালিটি অফ লিকুইডিটি। ইয়াতে বিবৃতিটো দিয়া আছে যে মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'ব পাৰে। আৰু ইয়াৰ কাৰণটো দিয়া আছে মুদ্ৰাৰ তাৰল্য গুণ থাকে। এতিয়া এইটো তোমালোকে যদি চোৱা যে বিবৃতিটোত ধুনীয়াকৈ দিয়া আছে মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'ব পাৰে। এইটো সঁচা যে মুদ্ৰাৰে আমি যিকোনো বস্তু পটককৈ আমি কি কৰিব পাৰোঁ, তৎক্ষণাত প্ৰত্যক্ষভাৱে আমি কিনি ল'ব পাৰোঁ বা বিনিময় কৰি ল'ব পাৰোঁ, কাৰণ মুদ্ৰাৰ তাৰল্য গুণ থাকে। হয়, ইয়াৰ কাৰণটো সেইটোৱে হয় যে মুদ্ৰাৰ তাৰল্য গুণ থকাৰ কাৰণেই আমি মুদ্ৰাৰে আমি ইয়াৰ সমমূল্যৰ সা সামগ্ৰী কিনিব পাৰোঁ। গতিকে ইয়াৰে চি অপশ্যনটো শুদ্ধ হ'ব। বোথ এ এণ্ড বি আৰ ট্ৰু বাট আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। যে এ আৰু আৰ উভয়েই শুদ্ধ, কিন্তু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। এতিয়া আহা নেক্সট প্ৰশ্নটোলৈ, যে হুইচ অফ দ্য ফলোয়িং ইজ এ এক্সটিংক্ট এনিমেল। তলৰ কোনবিধ বিলুপ্ত প্ৰায় প্ৰাণী? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, পিগমি হগ। পিগমি হগ বুলি কোৱা হয় ইংৰাজীত, আৰু অসমীয়াত কোৱা হয় নল গাহৰি। এই নল গাহৰিটোৱে হৈছে বিলুপ্ত প্ৰায় প্ৰাণী। এতিয়া 9 নম্বৰ প্ৰশ্নটোলৈ, কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চেছ ইজ বিকামিং এছেঞ্চিয়েল ইন টুডেজ চিটুৱেশ্যন। চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য গিভেন অপশ্যনছ ডেট ছাপৰ্টছ দ্য গিভেন ষ্টেটমেণ্ট। যে সাম্প্ৰতিক কালত সম্পদ সংৰক্ষণ অতি প্ৰয়োজনীয় হৈ পৰিছে। তলত উল্লেখ কৰা বিকল্পসমূহৰ পৰা উল্লেখিত বাক্যশাৰী সমৰ্থন কৰা বিকল্পসমূহ বাছি উলিওৱা। এতিয়া ইয়াতে তোমালোকক 4টা বিকল্প দিয়া হৈছে, আৰু এই যে কথাখিনি কৈছে যে সাম্প্ৰতিক কালত মানে বৰ্তমান সময়ত সম্পদ সংৰক্ষণ অতি প্ৰয়োজনীয় হৈ পৰিছে। এতিয়া এই বাক্যশাৰী সমৰ্থন কৰাকে বিকল্প তোমালোকক বাছি উলিয়াব দিছে। ইয়াৰে অপশ্যনসমূহলৈ যদি তুমি চোৱা, ইয়াৰে শুদ্ধ হ'ব এই ডি অপশ্যনটো, আটাইকেইটাই শুদ্ধ হ'ব। মানে ইয়াৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ কৰিবলৈ যাওঁতে তোমালোকে খুব সাৱধানে গোটেইকেইটা অপশ্যন পঢ়ি চাব লাগিব। ইয়াতে 1 নম্বৰতে আছিল বহু সংখ্যক সম্পদ অনবীকৰণযোগ্য আৰু সীমিত। মানে হৈছে বহুতবিলাক সম্পদ নবীকৰণ কৰিব নোৱাৰি, পুনৰ ব্যৱহাৰ কৰি থকাৰ ফলত শেষ হৈ যায় আৰু সীমিত। সেইকাৰণে আমি তোমালোকে জানাই যে সেই সম্পদসমূহ অনবীকৰণযোগ্য সম্পদসমূহ আমি সংৰক্ষণ কৰিবই লাগিব ভৱিষ্যতৰ কাৰণে, বা ব্যৱহাৰ কৰোঁতে সাৱধান হ'বই লাগিব। তে 2 নম্বৰ অপশ্যনটো ইয়াতে আছিলে যে সমগ্ৰ বিশ্বতে মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰো দ্ৰুতগতিত বৃদ্ধি পাইছে। হয়, এইটো শুদ্ধ। তাৰপিছত 3 নম্বৰটোলৈ যদি চোৱা, উন্নত দেশসমূহত প্ৰাকৃতিক সম্পদৰ অতিমাত্ৰা ব্যৱহাৰ আৰু উন্নয়নশীল দেশসমূহত জনসংখ্যা বিস্ফোৰণৰ কাৰণেও আমি সম্পদ সংৰক্ষণ কৰিব লাগে। এইটোও শুদ্ধ। 4 নম্বৰটো দিয়া আছে কি, যে বৰ্তমান সম্পদৰ সঞ্চয় নকৰি সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ বাবে। বৰ্তমান সম্পদৰ সঞ্চয় নকৰি যদি সম্পূৰ্ণ ব্যৱহাৰ কৰি থাকোঁ আমি, তেতিয়াহ'লেও আমাৰ সম্পদ মানে নষ্ট হৈ যাব, ভৱিষ্যতলৈ সম্পদ পোৱা নাযাব। সেইকাৰণে তাৰমানে আমি কি কৰিব লাগে, সাম্প্ৰতিক সময়ত সম্পদ সংৰক্ষণ কৰিব লাগে। গতিকে আটাইকেইটা উত্তৰেই ইয়াতে শুদ্ধ, ডি অপশ্যনটো হ'ব। এতিয়া 10 নম্বৰ প্ৰশ্নটোলৈ চোৱা, হু এপিলড অল ইণ্ডিয়ান লিডাৰ্ছ টু বয়কট টাইটেলছ পজিশ্যনছ পোষ্ট গিভেন বাই দ্য ব্ৰিটিছ। ইয়াতে তোমালোকক কৈছে যে ভাৰতৰ সকলো নেতাক ব্ৰিটিছ প্ৰদত্ত উপাধি, পদ, পদবী আদি বৰ্জন কৰাৰ আহ্বান কোনে জনাইছিল?